গুৰুমণ্ডলী ইউৰাইজ সম্পৰ্কীয় এটি নতুন ভিডিঅ'ৰ সৈতে মই বিশ্বজিতে স্বাগতম জনাইছোঁ ৰামধেনু এডুকেলি। ইতিমধ্যে মই আগৰ কেইবাটাও ভিডিঅ'ত ইউৰাইজৰ কেইবাটাও মডুলৰ বিষয়ে আলোচনা কৰিছোঁ। ইতিমধ্যে ডাইচৰ প্ৰায় গোটেইকেইটা মডুলেই এক্টিভ কৰা হৈছে। আজিৰ ভিডিঅ'ৰ জৰিয়তে মই কিদৰে এগৰাকী বেলেগ বিদ্যালয়ৰ পৰা অহা শিক্ষকক আমি কিদৰে ইম্পৰ্ট কৰি আমাৰ ইউৰাইজত আমি তেওঁলোকক অন্তৰ্ভুক্ত কৰিম তাকে জনাবৰ কাৰণে এই ভিডিঅ'টো বনোৱা হৈছে। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে ইয়াৰ বাবে ইউৰাইজৰ যি অফিচিয়েল ৱেবছাইট তাত যাব। তাত যোৱাৰ পিছত আপোনালোকে লগইন ফৰ অল মডুলছত ক্লিক কৰিব। এইখিনি প্ৰচেছ আপোনালোকে জানেই। তাৰপিছত আপোনালোকে ইয়াত গোটেইকেইটা মডুল দেখা পাব। ইয়াতে যিটো আছে টিচাৰ মডুল, ইয়াতে আপোনালোকে লগইনত ক্লিক কৰিব। এতিয়া আপোনালোকে আপোনালোকৰ বিদ্যালয়ৰ ইউৰাইজ আৰু পাছৱৰ্ড ব্যৱহাৰ কৰি এই পেজটো লগইন কৰক। এতিয়া ইয়াত এনেকৈ আহিব ৱেলকাম টু নেশ্যনেল টিচাৰ ডাটাবেছ। ইয়াতে আপোনালোকে তলৰ ফালে যাব। ইয়াতে আছে ক্লিক হিয়াৰ টিচিং বা নন টিচিং ষ্টাফ DCF to fill the data। ইয়াতে ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকৰ বিদ্যালয়ৰ যিটো পেজটো ইয়াত মুকলি হ'ব। ইয়াত ডাটা এণ্ট্ৰি ইজ কাৰেণ্টলি এক্টিভ বুলি দেখুৱাইছে। ইয়াতে আপোনালোকে এটা কাম কৰিব। ৰেগুলাৰ টিচিং ষ্টাফ বুলি আহিব ইয়াতে। তাত যিটো দেখিছে আপোনালোকে ইয়াত টোটেল 1 বা ইনকমপ্লিট 1 এনেকৈ দেখুৱাই আছে। ইয়াতে আপোনাক টোটেলত যিটো সংখ্যা দেখুৱাব ইয়াতে ক্লিক কৰি দিব। এতিয়া দেখিছে ইয়াত ক্লিক কৰাৰ লগে লগে সেই নিৰ্দিষ্ট বিদ্যালয়খনৰ যিখিনি শিক্ষক আছে এনেকৈ দেখুৱাই দিব। এতিয়া আপোনালোকে কি কৰিব লাগিব, আমি যিহেতু আপোনালোকৰ বিদ্যালয়ত ধৰা হ'ল এগৰাকী শিক্ষক আহিছে বেলেগ বিদ্যালয়ৰ পৰা বদলি সূত্ৰে, তেখেতক আপোনালোকে কিদৰে ইয়াত আনিব। এতিয়া ইয়াৰ কাৰণে আপোনালোকৰ প্ৰথম কৰিব লগা কামটো হ'ল যে সেই নিৰ্দিষ্ট যিখন বিদ্যালয়ৰ পৰা সেই শিক্ষকগৰাকী আহিছে সেই শিক্ষকজনে সেই নিৰ্দিষ্ট বিদ্যালয়ৰ ইউৰাইজ খুলি তাত তেওঁলোকে কি কৰিব লাগিব, নিজৰ যিটো প্ৰফাইল ইয়াতে লেফ্ট স্কুল ইয়াত ক্লিক কৰি পেলাই তেওঁলোকে ড্ৰপ বক্সত ভৰাব লাগিব। মই এই সম্পৰ্কে অন্য এটা ভিডিঅ' বনাম, তাত আপোনালোকে বিষয়টো ভালকৈ চাব পাৰিব। ইয়াত ড্ৰপ বক্সত ভৰোৱাৰ পিছতহে আমি কি কৰিব পাৰিম, সেই শিক্ষকগৰাকীক আমি ইম্পৰ্ট কৰিব পাৰিম। এতিয়া ইয়াত 3টা অপশ্যন আছে, এড টিচিং ষ্টাফ, ইম্পৰ্ট ষ্টাফ বা ডাউনলোড এক্সেল। এতিয়া আমি কি কৰিম, ইম্পৰ্ট ষ্টাফত আমি ক্লিক কৰিম। এতিয়া এগৰাকী শিক্ষকক বেলেগ বিদ্যালয় এখনৰ পৰা ইম্পৰ্ট কৰিব লাগিলে প্ৰথম চৰ্ত হিচাপে আমাৰ দুটা ডাটা লাগিব। প্ৰথমটো হ'ল সেই নিৰ্দিষ্ট শিক্ষকগৰাকীৰ যিটো নেশ্যনেল কোড, যিটো আপোনালোকে আগৰ বিদ্যালয়ত আপোনালোকে চাব পাৰিব, আৰু তেখেতৰ ডেট অফ বাৰ্থ। এই দুটা এণ্ট্ৰি কৰি আমি কি কৰিব লাগিব, ইয়াতে গোত ক্লিক কৰিব লাগিব। এতিয়া মই নিৰ্দিষ্ট এগৰাকী শিক্ষকৰ আপোনালোকক উদাহৰণস্বৰূপে দেখুৱাই দিবৰ কাৰণে চেষ্টা কৰিছোঁ। এতিয়া নেশ্যনেল কোড আৰু ডেট অফ বাৰ্থ এণ্ট্ৰি কৰি গোত ক্লিক কৰাৰ পিছত ইয়াত এনেকৈ সেই নিৰ্দিষ্ট শিক্ষকগৰাকীৰ গোটেইখিনি ডাটা দেখুৱাই দিব। মই ইয়াত ফৰ চিকিউৰিটি ৰিজন মই ইয়াত ব্লাৰ কৰি দিছোঁ, আৰু একেবাৰে তলত কি আহিব, ইম্পৰ্ট ষ্টাফ বুলি আহিব। গতিকে আপোনালোকে ইয়াতে ইম্পৰ্ট ষ্টাফত ক্লিক কৰক। আৰু এইখিনিতে মই এটা কথা ক'ব পাহৰিছোঁ, আপোনালোকে ইম্পৰ্ট ষ্টাফত ক্লিক কৰাৰ আগত ইয়াতে বৰ্তমান স্কুলত তেওঁৰ যিটো জইনিং ডেট সেইটো ইয়াত আপোনালোকে এণ্ট্ৰি কৰিব লাগিব। তাৰপিছত আপোনালোকে ইম্পৰ্ট ষ্টাফত ক্লিক কৰিব। গতিকে এই ধৰণে আপোনালোকে বেলেগ বিদ্যালয়ৰ পৰা বদলি সূত্ৰে অহা শিক্ষকসকলৰ ডাটা আপোনালোকে ইউৰাইজত এই ধৰণে আপোনালোকে ইম্পৰ্ট কৰিব পাৰিব। গতিকে আশা ৰাখিছোঁ এই ভিডিঅ'টো চোৱাৰ পিছত নিশ্চয় আপোনালোক উপকৃত হৈছে।
এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' পাই থাকিবৰ কাৰণে আপোনালোকে চাই থাকিব ৰামধেনু এডুটেক। ধন্যবাদ।